আমি আজি ঘৰতে ম'ম' বনাম। ম'মৰ কাৰণে এইটো আমাৰ ৰেডি হৈ আছে। প্ৰথমে আমি পাতকবিটো কাটি লৈছোঁ, পিঁয়াজ এইবিলাক ৰেডি কৰি লৈছোঁ, আদা নহৰু আৰু চিকেন বইল হৈ আছে বৰ্তমান। এতিয়া আমি ম'ম'টো আজি বনাই চাওঁ কেনেকুৱা হয়। ফাৰ্ষ্ট টাইম ঘৰতে বনাম, ভাল হ'লে আৰু বনাম বেলেগ বস্তু পকৰি চপ আপোনালোকে চাই থাকিব। এতিয়া আমি চিকেনটো দি দিলোঁ ইয়াতে, আদাখিনি কাটি দি আছে। এইখিনি আমি এতিয়া তৈয়াৰ কৰিলোঁ। ইয়াতে আমি কি কি দিলোঁ, পিঁয়াজ আদা নহৰু পাতকবি আৰু চিকেন তেনেকৈ দিলোঁ। দি লৈ আমি মিশ্ৰণ কৰি ল'লোঁ চবখিনি। এতিয়া আমি ময়দাটো মানে কি দি আছোঁ, ইয়াতে আমি ভিতৰত দিম, ইয়াৰে ভিতৰত মিশ্ৰণখিনি দিয়া হ'ব। এইখিনিত মিউজিক দিম দেই। মানে প্ৰথম বনোৱা হিচাপত আমি বৰ এক্সাইটেড এনেকুৱা লাগিব খাই। এটা এটা কৈ এনেকৈ বনোৱা হ'ব এতিয়া লাহে লাহে। এয়া আমি ম'মৰ চেপ দিছোঁ, এটা চেপ আছে ইয়াতে। কেনেকুৱা লাগিছে আপোনালোকে ম'ম' সিজি গৈছে, দেখা পাইছেনে, দেখিছেনে কি ধুনীয়াকৈ হৈ আছে। এই আমাৰ ম'ম' হৈয়ে আছে। এইবিলাক ম'ম', এই ম'ম'ৰ অপেক্ষাত বহি আছে এইবিলাক কেনেকুৱা হৈছে। ফাইনেলি আমাৰ ম'ম' খাব পৰা হৈ গ'ল। এয়া আমি ম'ম'খিনি মানে ভাগ কৰিছোঁ প্লেটখিনিত। মানুহবিলাকক সোধা কেনেকুৱা হৈছে, ঘৰত বনোৱা হিচাপত কেনেকুৱা হৈছে।